নমস্কাৰ ৰাইজ, বায়'ৰেকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ নতুন এটা কেৰেলা খেতলৈ আহিছোঁ। এই কেৰেলা হৈছে চিনজেণ্টাৰ 106 ভেৰাইটি। দেখিছেনে কি ধুনীয়াকৈ লাগিছে। এই কেৰেলাৰো ভাল দাম পোৱা যায় বজাৰত। আৰু আপোনালোকে যদি চাই খেতিয়কে কি ধুনীয়াকৈ খেতটো চফা কৰি ৰাখিছে, এটাও ঘাঁহ বন নাই। ঘাঁহ বন নাথাকিলে আপোনালোকৰ খেতত বেমাৰ কম লাগিব, কাৰণ ঘাঁহ বন থাকিলে পোক পৰুৱা আতংকটো বেছি হয়। আতংকটো বেছি হোৱাৰ ফলত আপোনাৰ গছত বেমাৰ লগাটো বাঢ়ি যায়, আৰু তেতিয়া আপুনি বেছিকৈ আপোনাৰ দৰৱ বা পেষ্টিচাইড ব্যৱহাৰ কৰিব লগা হয়। এইটো যিহেতু চিনজেণ্টাৰ 106 ভেৰাইটি, বহুত ধুনীয়া লাগিছে আৰু বজাৰৰ মূল্য বহুত ভাল পোৱা যায়। এইটো বৰ্তমানত বহুত কম মানুহে কৰিছে কেৰেলা খেত, সেইবাবে কেৰেলাৰ দামো অলপ ভাল পোৱা গৈছে বজাৰত। দেখিছেনে কি ধুনীয়া কেৰেলাৰ গড়টো চাওক। এই চাওক, এটা এটা কেৰেলাৰ গড় দেখাই দিছোঁ। বহুত ধুনীয়া গড় হৈছে, চাওক চাইজ চাওক কেৰেলাৰ। যোৱাকালি এটা কেৰেলাৰ খেত দেখুৱাইছিলোঁ, আপোনালোকে চাব পাৰে, মোৰ দি থোৱা আছে। সেইটো সৰু জাতটো আছিলে, এইটো ডাঙৰ জাতটো। বহুত ধুনীয়া হৈছে কেৰেলা খেত।